শতিকা প্ৰাচীন সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত আজিহে পালন কৰা হৈছে মাঘ বিহু। জিলাখনৰ শতাধিক গাঁৱৰ ৰাইজে আজি পালন কৰিছে মাঘ বিহু। মঙলবাৰে উৰুকা পালনৰ পিছত বৰপেটাৰ বহু সত্ৰত আজি প্ৰজ্বলিত কৰা হৈছে মাঘ বিহুৰ মেজি। বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰা হয়। মাঘ বিহু উপলক্ষে বৰপেটা সত্ৰত নাম প্ৰসংগত ভাগ লয় ভকতসকলে। বৰপেটা সত্ৰৰ পিছতেই সত্ৰৰ হাতীসমূহত নিৰ্মাণ কৰা মেজি বা ভেলাঘৰসমূহ প্ৰজ্বলিত কৰা হয়। আমি পুনে পুনে আকৌ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক বৰপেটালৈ লৈ গৈছোঁ। বৰপেটাৰ পৰা সীমান্ত চৌধুৰী আমাৰ সৈতে সংযুক্ত হৈছে। আমি পুনে পুনে আপোনালোকক সীমান্তৰ কাষলৈকে লৈ গৈছোঁ। হয় ৰাজদীপ চাওক, আৰু কেই মুহূৰ্তমানৰ পিছতে বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰা হ'ব। নাম প্ৰসংগ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু যিসকল ভকত আছে, ভকত বৈষ্ণৱ সকলোৱে বাহিৰত আহি মেজিৰ চৌপাশে থিয় হৈছে আৰু কেই মুহূৰ্তমানৰ পিছতেই যিহেতু মেজি প্ৰজ্বলন কৰা হ'ব। কেই মুহূৰ্তমানৰ পিছতে মেজি প্ৰজ্বলন কৰা হ'ব। ৰাজ্যৰ অন্যান্য প্ৰান্ততকৈ কিন্তু বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাৰে যিহেতু হয় ব্যতিক্ৰম। আমি বৰপেটা সত্ৰবাসীয়ে আমি সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে এই মাঘৰ দুমাহী পালন কৰোঁ। যিটো ভোগালী বিহু আমি এইটো মাঘৰ দহমি বুলি কওঁ। আমাৰ বৰপেটা ভাষাত মাঘৰ দহমি। মাঘৰ দহমিত আমি 5 দিনীয়াকৈ পালন কৰোঁ আৰু আমি পুহ আৰু মাঘ মাহৰ যিটো সংক্ৰান্তি, সেই সংক্ৰান্তিৰ দিনা আমি উৰুকা পালন কৰোঁ আৰু আজি মাঘ মাহৰ 1ম তাৰিখ অৰ্থাৎ আজি আমি বৰদুমাহী হিচাপে পালন কৰোঁ। আমি পুহ মাহত কোনো ধৰণৰ বিহু পালন নকৰোঁ। এই মাঘ বিহুটো সম্পূৰ্ণৰূপে পুহ মাঘ মাহৰ সংক্ৰান্তিৰ পৰা আৰম্ভ কৰি 5 দিন অৰ্থাৎ 4 মাঘলৈকে আমি মাঘ বিহু 5 দিনীয়াকৈ পালন কৰোঁ। হয়, বৰপেটা সত্ৰত যিহেতু মাঘ বিহুৰ পহিলা মাঘৰ পৰা যিহেতু এনেধৰণে মেজি প্ৰজ্বলন কৰি বিহু উদযাপন কৰা হ'ব আৰু উৰুকা যোৱাকালি সংক্ৰান্তিৰ দিনটোত উৰুকা পালন কৰা হ'ল, উদযাপন কৰা হ'ল আৰু তাৰপিছত আজিৰ দিনটোৰ পৰা 4 দিনীয়াকৈ 4 মাঘলৈকে চলিব বৰপেটা সত্ৰত তথা বৰপেটাত ভোগালী বিহু। আৰু বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰাৰ পিছতে কেই মুহূৰ্তমানৰ পিছতে মেজি প্ৰজ্বলন কৰিব বৰপেটা সত্ৰত আৰু তাৰ পিছতে অন্যান্য যিসমূহ হাতী আছে এই হাতীসমূহত মেজি প্ৰজ্বলন কৰা হয়। প্ৰত্যেক বছৰে এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে বৰপেটাত আৰু বৰপেটাৰ এই সত্ৰীয়া পৰম্পৰাৰে যি মেজি প্ৰজ্বলন কৰা হয় সেয়া প্ৰত্যক্ষ কৰিবলৈ ফোট লৈ সেৱা ল'বলৈ এনেধৰণে বৰপেটাবাসী ওলাই আহে, বৰপেটা সত্ৰত ওলাই আহে আৰু এনেধৰণে সকলোৱে বহি যিহেতু প্ৰসংগলৈ সকলোৱে বাট চাইছিলে, প্ৰসংগ সম্পূৰ্ণ হ'ল আৰু তাৰপিছত এতিয়া মেজি প্ৰজ্বলন কৰিবৰ বাবে আগবাঢ়িব লাহে লাহে আৰু যাৰ বাবে এনেধৰণে বৰপেটাবাসীয়ে আহি ভিৰ কৰা পৰিলক্ষিত হয়। আৰু এটা কথাই উল্লেখ কৰিব লাগিব যে বৰপেটা সত্ৰত প্ৰথমতে মেজি প্ৰজ্বলন কৰা হয়, তাৰপিছত অন্যান্য যিসমূহ হাতী আছে হাতীসমূহত মেজি প্ৰজ্বলন কৰা হ'ব। বৰপেটা চহৰৰ মই বিভিন্ন প্ৰান্তত দেখিছিলোঁ ইতিমধ্যে মেজি সাজু কৰি ৰখা হৈছে আৰু বৰপেটা সত্ৰৰ মেজি প্ৰজ্বলন কৰাৰ বাবে অপেক্ষা কৰিছে আৰু তাৰপিছত বৰপেটা সত্ৰত প্ৰজ্বলন কৰাৰ পিছত অন্যান্য হাতীসমূহত প্ৰজ্বলন কৰা হ'ব। মই ইয়াৰ পৰিৱেশটো পুনৰ দেখুৱাবলৈ যত্ন কৰিম। বৰপেটা সত্ৰত যেতিয়া মেজি প্ৰজ্বলন কৰা হ'ব অন্যান্য হাতীসমূহতো ইতিমধ্যে সাজু কৰি ৰখা হৈছে। তাৰপিছত আমাৰ বৰপেটাৰ এটা পৰম্পৰা আছে যে বৰপেটা সত্ৰৰ মেজিটোক মুখ্য কৰিলে বৰপেটা সত্ৰৰ মেজি প্ৰজ্বলনৰ পাছতহে অন্য হাতীয়ে বা কিছুমানে ব্যক্তিগত ঘৰতো কৰে, সেইবিলাক সত্ৰৰ প্ৰজ্বলনৰ পাছতহে প্ৰজ্বলন কৰে, আগত কোনো নকৰে। সত্ৰক মান্যতা দি সত্ৰৰ পিছত কৰে। অন্যান্য হাতীসমূহ ইতিমধ্যে সাজু কৰি ৰখা হৈছে। কালি উৰুকা যিহেতু পাৰ হ'ল, উৰুকা যোৱাকালি ভাজা আলু খালে নে নাই? যোৱাকালি ভাজা আলু খালোঁ। আমাৰ বৰপেটাৰ এটা আমাৰ বৰপেটাত মানে কি বৰপেটাৰ ভাষাত কয় কি আমাৰ গাঁতা ৰখা আৰু গাঁতাৰ আলু, আৰু এই গাঁতাৰ আলুৰ সোৱাদ যোনে লোৱা নাই সেই তেওঁলোকে বুজি নাপাব। গতিকে বৰপেটাৰ গাঁতাৰ আলু এটা সুকীয়া এটা আছে, সুনাম আছে আৰু গাঁতাৰ আলু সকলোৱে খাওক, এবাৰ হ'লেও খাই চাওক গাঁতাৰ আলু কেনেকুৱা লাগে খাই। গতিকে আমাৰ বৰপেটাত প্ৰত্যেকখন হাতীতে এই গাঁতাৰ আলুটো মানে কৰা হয়। 2 কুইণ্টল 3 কুইণ্টললৈকে আলু ভজা হয় আৰু সেই আলু ভাজি সকলোৱে এই আলু ভাজা খায় আৰু এই আলুৰ সোৱাদ লয়। এই
উৰুকাৰ দিনাখন হয় আজিৰ দিনৰ পৰা যিহেতু 4 দিনীয়াকৈ আয়োজন কৰা হৈছে ভোগালী বিহুৰ আৰু যাৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে মেজি সাজু হৈ উঠিছে বিৰিণাৰে বনোৱা হৈছে মেজি আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো প্ৰস্তুতি কেই মুহূৰ্তমানৰ পিছতে মেজি প্ৰজ্বলন কৰা হ'ব আৰু মই যি ধৰণে উল্লেখ কৰিছিলোঁ অন্যান্য হাতীসমূহতো ইয়াৰ পিছতে বৰপেটা সত্ৰৰ মেজি জ্বলোৱাৰ পিছতে অন্যান্য হাতীসমূহতো মেজি যিহেতু প্ৰজ্বলন কৰা হ'ব ইতিমধ্যে সাজু কৰি ৰখা হৈছে বৰপেটা সত্ৰৰ যি মেজি প্ৰজ্বলন কৰা হ'ব তাৰ অন্যান্য হাতীসমূহতো সাজু হৈ আছে হয় পোনপ্ৰথমে বৃহত্তৰ বৰপেটা অঞ্চলত বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰা হ'ব আৰু বৰপেটা সত্ৰৰ মেজি প্ৰজ্বলন হোৱাৰ পাছতহে হাতীসমূহত বা চুবুৰীসমূহত মেজি প্ৰজ্বলন কৰা হ'ব এই নিয়ম বহুত অতীজৰে পৰা চলি আহিছে এই নিয়ম অতি পুৰণি আৰু এই নিয়মক সন্মান জনাই বৰপেটাবাসী ৰাইজে ভোগালী বিহু অথবা মাঘৰ দমাহী উদযাপন কৰি আহিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে সীমান্ত চৌধুৰী